নমস্কাৰ স্ক্ৰিন প্ৰটেকশ্যন প্লান ক্ৰয় কৰাৰ বাবে অভিনন্দন আপোনাৰ ফোনৰ স্ক্ৰিন এতিয়াও সুৰক্ষিত নহয় প্লানটো এক্টিভেট কৰা প্ৰয়োজনীয় ইয়ালৈকে কিছুমান সৰল পদক্ষেপ অনুসৰণ কৰি কিদৰে এক্টিভেট কৰিব পাৰিব চাওক পদক্ষেপ 1 আপোনাৰ এছএমএছ চাওক এক্টিভেশ্যন প্ৰক্ৰিয়া আৰম্ভ কৰিবৰ বাবে বিশেষ লিংকৰ লগত এটা এছএমএছ আপুনি লাভ কৰিব যদি দেখা নাপাও স্পাম ফল্ডাৰটোক চাওক অথবা আপোনাৰ সেলেছ পাৰ্সন ক পুনৰ এছএমএছ পঠিয়াবলৈ কওক পদক্ষেপ 2 এটা দ্বিতীয় ফোন লক আপোনাৰ মূল ডিভাইচৰ ভিডিঅ' ৰেকৰ্ড কৰিবলৈ এটা দ্বিতীয় ফোনৰ প্ৰয়োজন হ'ব ভিডিঅ' ৰেকৰ্ড কৰাৰ আগতে আপুনি ভিডিঅ' গাইডটো চাব পাৰে আপোনাৰ মূল ফোনটো এটা পৰিষ্কাৰ সাদা সমতল স্থানত ৰখাওক নিশ্চিত কৰক যে স্ক্ৰিনটো পৰিষ্কাৰ ভগ্ন নোহোৱা আৰু সম্পূৰ্ণভাৱে দেখা যায় ফোনৰ কভাৰ আঁতৰাই দিয়ক আৰু যদি টেম্পাৰ্ড গ্লাছ ভঙা বা ডেণ্ট থাকে তেন্তে তাকো আঁতৰাই দিয়ক ভাল পোহৰ ব্যৱহাৰ কৰক আৰু প্ৰতিফলন পৰা আঁতৰি থাকক পদক্ষেপ 3 কিউআর কোড স্ক্যান করুন আপনার দ্বিতীয় ফোন ব্যবহার করে কিউআর কোড স্ক্যান করুন যদি আপনার ফোনে ইনবিল্ট স্ক্যানার না থাকে তাহলে যে কোনো কিউআর কোড স্ক্যানার অ্যাপ ডাউনলোড করুন প্রম্পট হওয়ার সময় ক্যামেরার অ্যাক্সেস অনুমতি দিন এটি অটো রেকর্ডিং শুরু করতে সাহায্য করে পদক্ষেপ 4 আপনার ডিভাইস রেকর্ড করক আপনার দ্বিতীয় ফোন ব্যবহার করে কিউআর কোড স্ক্যান করে আরম্ভ করক যদি ইনবিল্ট কিউআর স্ক্যানার নাই তেন্তে এটা এপ ডাউনলোড কৰি তাৰে স্ক্যান কৰক অটো ৰেকৰ্ডিং আৰম্ভ কৰিবলৈ ক্যামেৰা এক্সেছ এলাউ বুটামত টিপক এতিয়া আপোনাৰ ডিভাইচ ৰেকৰ্ড কৰক আপোনাৰ দ্বিতীয় ফোনে মুখ্য প্ৰাইমেৰী ফোনটোক ৰেকৰ্ডিং পাউজ বা ষ্টপ নকৰিব পদক্ষেপ 5 ভিডিঅ' জমা দিব সবুজ গ্ৰিডটো দেখা পেলেই টিক চিহ্ন টিপক আৰু সাবমিট ক্লিক কৰক আপোনাৰ ভিডিঅ' নিৰাপদভাৱে ক্লাউডলৈ আপলোড হ'ব ই আপোনাৰ ডিভাইচত সংৰক্ষণ নহ'ব পদক্ষেপ 6 অনুমোদনৰ বাবে অপেক্ষা কৰক আপোনাৰ ভিডিঅ' এতিয়া পৰ্যালোচনাত আছে 5-10 মিনিটৰ ভিতৰত আপুনি আপোনাৰ এক্টিভেশ্যন ষ্টেটাছৰ সৈতে এছএমএছ পাব যদি আপোনাৰ ফোন ভাল অৱস্থাত থাকে আপুনি নিশ্চিতকৰণ এছএমএছ পাব আৰু আপোনাৰ প্লানটো সক্ৰিয় হ'ব প্ৰয়োজন হ'লে আপোনাৰ বিক্ৰেতাক এছএমএছখন পুনৰ পঠিয়াবলৈ ক'ব পাৰে চৰম পৰামৰ্শ ভাল পোহৰ ব্যৱহাৰ কৰক স্ক্ৰিন পৰিষ্কাৰ কৰি ৰাখক সঠিকভাৱে ফকাছ কৰক ফাট ডেণ্ট বা ক্ষতি আছে নে নাই নিশ্চিত কৰক চৰম পৰামৰ্শ ভাল পোহৰ ব্যৱহাৰ কৰক স্ক্ৰিন পৰিষ্কাৰ কৰি ৰাখক সঠিকভাৱে ফকাছ কৰক ফাট ডেণ্ট বা ক্ষতি আছে নে নাই নিশ্চিত কৰক আপুনি যিকোনো সময়তে মাই মেম্বাৰশ্বিপ চেক কৰি আপোনাৰ প্লানৰ অৱস্থা জানিব পাৰিবা অধিক সহায়ৰ বাবে আপুনি ওৱান এছিষ্ট লৈ চেট ইমেইল বা ফোন কৰিব পাৰে ওৱান এছিষ্ট স্ক্ৰিন প্ৰটেকশ্যন প্লেন বাছনি কৰাৰ বাবে ধন্যবাদ